Itu dah kerja. আমি তোমাদের করে দেখি ভাই দেখো গুলো গেল ভরাই কিছু করে দিচ্ছি বড় দেখি না পড়তে ভিডিওর কইছো নি তাহলে আসসালামু আলাইকুম রেডি কে হয় স্যার আজ সালাম আসসালামু আলাইকুম স্যার স্যার ভালো আছেন নিচে কেন ये टीचर है हमारे टीचर चीफ टीचर ये सर हमारा पूरा भी डायरी चलो सटी हमारा देखी ना नमस्कार अस्सलामु आलाइकुम समूह सुधी मंडलिक आजमल फाउंडेशনৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছো আমি বহু আকাংক্ষিত আজিৰ মুখ্য অতিথি মৌলানা বদৰুদ্দিন আজমল সাহেব ইতিমধ্যে আহি আমাৰ মঞ্চত আসন গ্ৰহণ কৰিছে আমি তেওঁকো আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছো অনুষ্ঠানৰ আৰম্ভণিতেই আজমল মডাৰ্ণ ৰেসিডেন্সিয়েল স্কুল ভেলগুৰিৰ ছাত্ৰসকলে পৰিৱেশন কৰিব the Holy Quran. My ছাত্ৰসকলক recitation from the Holy Quran পৰিবেশন কৰিবৰ কাৰণে আহ্বান কৰিছো السلام عليكم ورحمة الله وبركاته. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد ولم يكن له كفوا أحد صدق الله العظيم. Assalamu alaikum wa rahmatullah. I seek shelter in Allah from the rejected Satan. In the name of Allah, the most gracious, the most merciful. Say, He is Allah, Allah, the eternal refuge. He neither begets nor is born, nor is there to Him any equivalent. Thank you. ধন্যবাদ ছাত্ৰসকলক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী এটা দোৱা আছে মই মডাৰ্ণ ৰেসিডেন্সিয়েল স্কুলৰ ছাত্ৰসকলক এই দোৱা পৰিবেশন কৰিবৰ কাৰণে মই আহ্বান কৰিছো
अस्सलामुअलैकुम रहमतुल्लाहि व बरकातुहू। हम आप लोगों के सामने एक दुआ पेश करने जा रहे हैं। लब्बे आती है दुआ बन के तमन्ना मेरी, लब्बे आती है दुआ बन के तमन्ना मेरी। जिंदगी शम्मा की सूरत हो खुदाया मेरी, जिंदगी शम्मा की सूरत हो खुदाया मेरी। लब पे आती है दुआ बन के तमन्ना मेरी। ओ मेरे दम से यूं ही मेरे वतन की जीनत, ओ मेरे दम से यूं ही मेरे वतन की जीनत। जिस तरह फूल से होती है चमन की जीनत, जिस तरह फूल से होती है चमन की जीनत। जिंदगी हो मेरी परवान की सूरत या रब, जिंदगी हो मेरी परवान की सूरत या रब। इल्म की शम्म से हो मुझको मोहब्बत या रब, इल्म की शम्म से हो मुझको मोहब्बत या रब। वो मेरा काम गरीबों की हिमायत करना, वो मेरा काम गरीबों की हिमायत करना। दर्दमंदों से ज़ईफ़ों से मोहब्बत करना, दर्दमंदों से ज़ईफ़ों से मोहब्बत करना। मेरे अल्लाह बुराई से बचाना मुझको, नेक जो राह उस राह पे चलाना मुझको। मेरे अल्लाह बुराई से बचाना मुझको, नेक जो राह उस राह पे चलाना मुझको। मेरे अल्लाह बुराई से बचाना मुझको, नेक जो राह उस राह पे चलाना मुझको। मेरे अल्लाह बुराई से बचाना मुझको। शुक्रिया। এটা না ওই যে ওইটা হ্যাঁ এটাই। ছাত্ৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে নাট পৰিৱেশন কৰিছে। আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুলৰ ছাত্ৰ এইসকল ইয়াতে থাকে আৰু তেওঁলোকে ইয়াতেই খুব সুন্দৰকৈ এই গোটেই কালচাৰটো ডেভেলপ কৰিছে। মই ছাত্ৰসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচীলৈ আহিছোঁ। আমন্ত্ৰিত মুখ্য অতিথি আপোনাৰ আল কাছিবি চাহেব, অসমৰ নিৰ্যাতিতৰ এটা কণ্ঠ, অসমৰ বহু বঞ্চিত আৰু নিষ্পেষিত মানুহৰ অলিখিত দলিল। এই ব্যক্তিজন আজি আহি আমাৰ মাজত আহি উপস্থিত হৈছে। অসম প্ৰাণ অসমীয়া মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহেব, যিয়ে অসমৰ সমাজ ব্যৱস্থাটোৰ সংবৰ্ধন, বিৱৰ্তন আৰু আৱৰ্তনৰ বাটেৰে কাম কৰিবলৈ অমূল মুলুকত চেষ্টা কৰি আহিছে। এই অঘোষিত দস্তাবেজজনক আজি আমি মঞ্চত আসন গ্ৰহণ কৰিছে। তেওঁক আমি আজিৰ অনুষ্ঠানত আদৰণি জনাবলৈ বিচাৰিছোঁ। আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুলৰ ছাত্ৰসকলে তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব আজিৰ এই অনুষ্ঠানটোত। মই ছাত্ৰসকলক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান কৰিছোঁ আৰু লগে লগেই এটা ফুলাম জাপি আৰু এখনি শৰাইৰে তেওঁক আদৰণি জনাব আজিৰ এই অনুষ্ঠানত। মই আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুলৰ ছাত্ৰসকলক এখন ফুলাম গামোচা, জাপি আৰু
এটি শৰাইৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান কৰিছো ধন্যবাদ Yeah, yes. Let's go. Hey, okay. Hey, chat. ধন্যবাদ আমাৰ মঞ্চত আসন গ্ৰহণ কৰি আছে মৰকাজুল মাৰিফৰ মাননীয় সভাপতি ডক্টৰ শামছুল হক চৌধুৰী সাহেব মই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো আদৰণি জনাইছে আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ ছাত্ৰ আদৰণি জনাব বিচাৰিছো মাননীয় ফৰিদুদ্দিন ছাৰক ছাৰ মুৰাছাৰ হায়াৰ ছেকেণ্ডাৰীৰ প্ৰাক্তন শিক্ষক মই ছাৰকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো আমাৰ মঞ্চত আসন গ্ৰহণ কৰি আছে সৰুপথাৰ এমই স্কুলৰ প্ৰধান শিক্ষক মাননীয় ফয়জুল হক চৌধুৰী সাহেব মই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো হোজাই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰফেসৰ ৰশিদ আহমদ ছাৰক মই এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো মঞ্চত আসন গ্ৰহণ কৰি আছে ভেলুগুৰি এলপি স্কুলৰ শিক্ষক শ্যাম সুন্দৰ মই শ্যাম সুন্দৰ দেৱকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো মঞ্চত আসন গ্ৰহণ কৰি আছে ভেলুগুৰি হাইস্কুলৰ সহ শিক্ষক সেও চাও মই সেও চাও দেৱকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আহ্বান কৰিছো ভেলুগুৰি পঞ্চায়তৰ সভাপতি বিশ্বজিৎ বৰাদেৱ তেওঁ অনুপস্থিত মঞ্চত আসন গ্ৰহণ কৰি আছে আকবৰ আলী সাহেব মই তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো ভেটেনাৰী এক্সিকিউটিভ ডক্টৰ গণেশ বসুমতাৰীয়ে মঞ্চত আসন গ্ৰহণ কৰি আছে মই ছাত্ৰসকলক মাননীয় গণেশ বসুমতাৰী দেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো মঞ্চত আসন গ্ৰহণ কৰি আছে অৰ্পণা খঙিয়াল বাইদেউকো মই এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো জাকিৰ হুছেইন আম্বাৰী মই জাকিৰ হুছেইন সাহেবকে এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো জাকিৰ হুছেইন সাহেব এআই টেকনিচিয়ান আমবাৰীৰ মই তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো জিতু হাজৰিকা ভেলুগুৰিৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট মই তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো দিলৱাৰ হুছেইন লস্কৰ সাহেবকো এখন মই ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো দিলৱাৰ হুছেইন লস্কৰ এআই টেকনিচিয়ান নীলবাগানৰ মই তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো জাকিৰ হুছেইন এআই টেকনিচিয়ান নীলবাগানৰ মই তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি বয়োজ্যেষ্ঠ ব্যক্তি মাননীয় কাদিৰ চাচা মই কাদিৰ চাচাকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছো আব্দুল কাদিৰ চাচা ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ আজমল ফাউণ্ডেশ্যনৰ একাডেমিক ডাইৰেক্টৰ আছে মাননীয় সমীৰ কাঞ্জিলাল ৰিটায়াৰ্ড মই মাননীয় সমীৰ কাঞ্জিলাল ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আহ্বান কৰিছো
আমি আদৰণি পৰ্ব ইমানতে আমি সমাপ্ত বুলি ক'ব লাগিছোঁ। আদৰণি জনাব বিচাৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ মাননীয় সঞ্চালক ডক্টৰ খচৰুল ইছলাম চাহেবক। মই ডক্টৰ খচৰুল ইছলাম চাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। হোজাই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ ৰাজমল হক চৌধুৰী ছাৰ। মই ডক্টৰ ৰাজমল হক চৌধুৰী চাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছোঁ। মই আদৰণি জনাব বিচাৰিছোঁ মৌলানা পাৰভেজ আলম হুজুৰ, তেখেত শিক্ষক আৰু মৰকুজুল মাৰিফৰ এক্সিকিউটিভ। মই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। আদৰণি জনাব বিচাৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ জেনেৰেল মেনেজাৰ ডক্টৰ MRH আজাদ ছাৰকো মই এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান কৰিছোঁ। ছাত্ৰসকলক ডক্টৰ আজাদ ছাৰক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কাৰ্যসূচী আছে পাৰপাছ অফ দ্য লাইভলিহুড প্ৰজেক্ট। বক্তব্য আগবঢ়াব ডক্টৰ MRH আজাদ, জেনেৰেল মেনেজাৰ আজমল ফাউণ্ডেশ্যন। মই আজাদ ছাৰক লাইভলিহুড প্ৰজেক্টটোৰ বিষয়ে বক্তব্য আগবঢ়াবলৈ যোৱাৰ আগমুহূৰ্তত মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ। আজমল ফাউণ্ডেশ্যনে এনেকুৱা কিছু কাম সমাজখনলৈ আগবঢ়াইছে যিসকলে বহুত প্ৰতিভা আছে, এই প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে ক্ষেত্ৰখন বিচাৰি পোৱা নাই। এই অৰ্থনৈতিকভাৱে দুৰ্বল, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ যি চেষ্টা, এই চেষ্টাত এই লাইভলিহুড প্ৰজেক্ট আৰু এই প্ৰজেক্টটোৰ বিষয়ে ডক্টৰ MRH আজাদ ছাৰক মই আজিৰ পাৰপাছ অফ দ্য মিট ক'বৰ কাৰণে মই আহ্বান কৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম। নমস্কাৰ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব, মাননীয় সাংসদ ধুবৰী আৰু আজমল CSRৰ CEO, আমাৰ মঞ্চত উপবিষ্ট মাৰ্কাজুল মাৰিফৰ সভাপতি ডক্টৰ SS চৌধুৰী সাহেব, মাৰ্কাজুল মাৰিফৰ উপসভাপতি প্ৰফেসৰ ৰছিদ আহমেদ সাহেব, আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খচৰুল ইছলাম সাহেব, আমাৰ শ্ৰদ্ধাৰ ফৰিদুদ্দিন ছাৰ, আজমল গ্ৰুপ অফ কলেজৰ একাডেমিক ডাইৰেক্টৰ ৰিটায়াৰ্ড কৰ্নেল সমীৰ কাঞ্জিলাল ছাৰ আৰু প্ৰফেসৰ আজমল হক চৌধুৰী ছাৰ প্ৰমুখ্যে মঞ্চত উপবিষ্ট শিক্ষাবিদসকল আৰু ডক্টৰ বসুমতী দেৱ আৰু আমাৰ অপৰ্ণা বাইদেউৰ লগত অহা গোটেই টিমটোলৈ শ্ৰদ্ধা জনাই আপোনালোক সকলোৰে হৈ তেওঁলোকক আদৰণি জনাইছোঁ। আৰু আজি এই প্ৰগ্ৰামটোৰ যিখিনি পাৰপাছ, এই কথাটো মই অকণমান ক'বলৈ বিচাৰিছোঁ। আপোনালোকে জানে আজমল পৰিয়ালে সদায় চেষ্টা কৰি আহিছে সমাজখনৰ কাৰণে কিবা এটা কৰাৰ, কেনেকৈ সমাজখনক উন্নতি পথলৈ আগুৱাই লৈ যাব পাৰি, এই চেষ্টা আজমল পৰিয়ালে বহুত আগৰ পৰাই কৰি আহিছে আৰু বদৰুদ্দিন আজমল চাহাবে এইটোৰ নেতৃত্ব দিছে। আমি আজমল ফাউণ্ডেশ্যন বা মাৰ্কাজুল মাৰিফ বা হাম হস্পিটেল এণ্ড পাব্লিক ট্ৰাষ্ট আমি সকলোৱে তেখেতৰ নিৰ্দেশ মৰ্মে যেতিয়াই য'ত যাক পাৰিছোঁ সহায় কৰি আহিছোঁ। তেখেতসকলে প্ৰথমতে চেষ্টা কৰিছিলে যে সমাজখনৰ যিটো জৰুৰীয়াত অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা বস্তুৰ ওপৰত গুৰুত্ব ৰাখি কেতিয়াবা আমি কিছু আঁচনিৰ মাজেৰে এই বস্তুবোৰ এই যিসকল ইয়াৰ বেনিফিচিয়াৰী তেওঁলোকৰ ওচৰত পোৱাই দিয়াৰ চেষ্টা সদায় আজমল ফাউণ্ডেশ্যন বা মাৰ্কাজুল মাৰিফ বা হাম হস্পিটেল পাব্লিক ট্ৰাষ্টে কৰি আহিছে। কিন্তু লাহে লাহে এইটো বুজি পোৱা হ'ল যে অকল এই কৰিলে নহ'ব, শিক্ষাৰ পোহৰো সমাজখনে বহুত জেগাত পোৱা নাই, শিক্ষাৰ দিশতো আমি আগুৱাই নিব লাগিব। আৰু সেইকাৰণে
প্ৰায় 26খনৰো অধিক কলেজ আৰু 45খনতকৈ অধিক স্কুল আৰু অন্যান্য ইনষ্টিটিউট বেলেগ অসমৰ বিভিন্ন জায়গাত ষ্টাব্লিছ কৰা হ'ল। লগতে লাহে লাহে এতিয়া আজমল ইউনিভাৰ্চিটিৰ কথা আগলৈ আহিছে, এই কথাটো চিন্তা কৰা গৈছে আৰু আজমল ফাউণ্ডেশ্যন বা আজমল পৰিয়ালে বা বদৰুদ্দিন আজমল চাহাব বা সিৰাজুদ্দিন আজমল চাহাবে যেতিয়া কথা এটা ভাবে মাত্ৰ এটা বস্তু লৈ এখন লৈ পেলাই নাভাবে। বহুত কেইখন ইউনিভাৰ্চিটিৰ প্ৰকল্প আছে, যদিও প্ৰথম ইউনিভাৰ্চিটিখন এই ভেলুগুৰি অঞ্চলত তেওঁলোকে দিম বুলি পেলাই ঘোষণা কৰিছে, সেইটো আপোনালোকে চবে জানে। ইউনিভাৰ্চিটিখনে শিক্ষাৰ পোহৰ নিশ্চয় কঢ়িয়াই আনিব, কিন্তু লগতে তেখেতসকলে এইটো ফিল কৰিছে যে অকল ইউনিভাৰ্চিটিখন হলেই নহব, ইয়াৰ ওচৰ চুবুৰীয়া যিসকল লোক আছে তেওঁলোক যদি সমানেই আগুৱাই নাহে, তেওঁলোকৰ যদি ইকনমিক ষ্টেবিলিটিটো নাথাকে, তেতিয়াহ'লে অকল ইউনিভাৰ্চিটিয়ে সেই জৰুৰীয়াত পূৰা কৰিব নোৱাৰিব। সেইকাৰণে এই লাইভলিহুড প্ৰজেক্ট, এইটো জীৱন যিটো অৰ্জনৰ জীৱিকা উপাৰ্জনৰ যিটো প্ৰকল্প, এইটো হাতত লৈছে আৰু ইয়াৰ প্ৰজেক্টটোৰ সম্পূৰ্ণ দায়িত্ব আমাৰ আজমল হক চৌধুৰী চাহাবে লৈছে। তেখেতে মোৰ পিছত ইয়াৰ বিষয়ে বহলাই ক'ব। আমি কিছু আঁচনি ইয়াত লৈছো, যাতে এটা কথা আছে যে এজন মানুহক, পুৰণি এটা কথা আছে, এজন মানুহক যদি মাছ মাৰিবলৈ শিকাই দিয়া যায় বা মাছ ধৰিবলৈ শিকাই দিয়া যায়, মাছটো মাৰি আনি কাটি মেলি এসাঁজ ভাত খাব। কিন্তু সেই একেজন মানুহকে যদি আপুনি মাছ মাৰিব শিকাই দিয়ে, মাছক জালেৰে সৈতে কেনেকে মাছ ধৰিব পাৰিব, এইটো যদি শিকাই দিয়ে, হয়তো গোটেই জীৱনটো তেওঁ মাছ ধৰি খাব পাৰিব। এইটো অকল মাছৰ কথাই কোৱা নাই, এই কথাটোৰ মানে এনেকুৱা কিছুমান আঁচনি আপোনালোকৰ হাতত দিয়াৰ এটা প্ৰচেষ্টা কৰা গৈছে, যিটোৱে আপোনালোকৰ জীৱিকা অৰ্জনত বছৰি বছৰি চাইক্লিক অৰ্ডাৰ হিচাপে প্ৰত্যেক বছৰে যাতে আপোনালোকে এইটো কৰি যাব পাৰে আৰু আপোনালোকৰ নিজা যিটো অৰ্থনৈতিক অৱস্থা সেইটো যাতে উন্নতি হয়। আৰু সেইকাৰণে আমি আজি কিছু আপোনালোকৰ মাজত কিছুমান আঁচনি লৈ আহিছো। তাৰ বিশেষভাৱে আমাৰ আজমল ছাৰে ক'ব, তথাপিও আপোনালোকৰ ওচৰত মই কেইটামান পঢ়ি দিব বিচাৰিছো। এটা হৈছে মাছ বিক্ৰেতা, তেখেতসকলক আমি কিছু ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিম। ক্ষুদ্ৰ দুগ্ধ ফাৰ্ম, ক্ষুদ্ৰ হাঁহ ফাৰ্ম, ক্ষুদ্ৰ শাক পাচলিৰ ফাৰ্ম, চাহ দোকানীলৈ সাহায্য, দুগ্ধ মিল্ক কাউ ফাৰ্ম, দুগ্ধ ফাৰ্ম যিটো এবাৰ আগত কৈ গৈছো, মীন পালন ফাৰ্ম, চাইকেল মেৰামতি কেন্দ্ৰ, চাহপাত বিক্ৰেতালৈ সাহায্য, ক্ষুদ্ৰ দোকানীলৈ সাহায্য, চিলাই আৰু এমব্ৰইডাৰী কেন্দ্ৰ, শাক পাচলি বিক্ৰেতালৈ সাহায্য, ই ৰিক্সা বিতৰণ আৰু ফল মূল বিতৰণলৈ বিক্ৰেতালৈ সাহায্য। এই এনেকুৱাকৈ 14টা প্ৰকল্প আমি বাছি লৈছো। এইটো পৰ্যায়মূলক আমি মানে এইবাৰ এইটো এটা পৰীক্ষামূলক আমি হিচাপে লৈছো, যাতে এক্সপেৰিমেণ্টেল বেচিছত যদি ইয়াৰ ছাকচেছ ৰেটটো আমি ভাল পাওঁ, তেতিয়াহ'লে আগলৈ আৰু আপোনালোকক ইয়াত বেলেগ বেলেগ বেনিফিচিয়াৰী যিসকল এইবাৰে পোৱা নাই, আপোনালোকে হতাশ হ'ব নালাগে। যদি এইখিনি ছাকচেছ হয়, আপোনালোকক নিশ্চয় ইয়াক আগলৈ আপোনালোককো দিয়া যাব। অকল আপোনালোককো নহয়, যদি প্ৰজেক্টটো ছাকচেছ হয়, তেতিয়াহ'লে সমগ্ৰ অসম জুৰি বিভিন্ন জেগাত ইয়াক আমি ৰেপ্লিকেট কৰিম, ইয়াক বেলেগ বেলেগ জেগালৈ লৈ যাম। তাৰ কাৰণে আপোনালোকৰ সহায় লাগিব। আপোনালোকে চিৰিয়াছলি এই বস্তুটো ল'ব লাগিব। যিসকলে পাইছে তেখেতসকলেই নহয়, যিসকলে নাই পোৱা তেখেতসকলেও এই পোৱাসকলক সহায় কৰিব লাগে, যাতে প্ৰজেক্টটো ছাকচেছ যদি হয়, তেতিয়াহ'লে এই কামটো আমি আগলৈ আৰু ল'ব পাৰিম আৰু আপোনালোকৰ উন্নতি হ'ব। চবতকে ভাল কথাটো হৈছে এই আঁচনিটোৰ যিমানখিনি কৰিব আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমাৰ বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত যিখিনি আমি কৰিছো, আপোনালোকৰ পৰা 1 পইচা ইয়াৰ পৰা লোৱা নহয়, 1 নয়া পইচা আপোনালোকে দিব নালাগে। যি পাব আপোনালোকৰে লাভ হ'ব আৰু আপোনালোকৰ আৰ্থিক উন্নতি হ'ব। এইখিনি কৰাৰ কাৰণে এই প্ৰজেক্টটোৰ আজি সমূহীয়াভাৱে তেখেতৰ হাতৰে আপোনালোকৰ হাতত বস্তুখিনি আমি উঠাই দিম আৰু তাৰ পিছত আমাৰ প্ৰগ্ৰেমটোৰ পিছত আমি বাকীখিনি সামগ্ৰীও তলত দিম। আৰু ডিটেইলছ প্ৰগ্ৰেমটোৰ বিষয়ে আমাৰ এই প্ৰজেক্টৰ যিজন ইনচাৰ্জ প্ৰফেচাৰ আজমল হক চৌধুৰী চাহাব তেখেতে ক'ব। মই ইমানখিনিকে কৈ আপোনালোকৰ সহায় বিচাৰি মোৰ বক্তব্য মই ইমানতে সামৰিছো। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো ডক্টৰ আজাদ ছাৰলৈ। আপোনালোকে গম পাইছে আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে ভেলুগুৰি অঞ্চলতে ইউনিভাৰ্চিটিখন স্থাপন হ'ব। তাৰ আগত আপোনালোকক স্বাৱলম্বী কৰাৰ যি চেষ্টা,
এয়া আজমল ফাউণ্ডেশ্যনৰ এক উদ্যমী যাত্ৰা। এই যাত্ৰাত আপোনালোকে অংশীদাৰ হৈছে আৰু আপোনালোকে গম পাইছে এই গোটেই ঘটনাটো। মই ডক্টৰ আজাদ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এই গোটেই প্ৰজেক্টটোৰ ইনচাৰ্জ প্ৰফেচাৰ আজমল হক চৌধুৰী চাহেব, তেখেত প্লেনিং এণ্ড ডেভেলপমেণ্ট অফিচাৰ আজমল ফাউণ্ডেশ্যনৰ। মই ছাৰক আহ্বান কৰিম এই গোটেই কথাখিনি ব্যক্ত কৰিবৰ কাৰণে। আমি আকৌ ঘূৰি গৈছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে মহম্মদ আলী চাহেব। মহম্মদ আলী চাহেব UDFৰ যমুনামুখ সমষ্টিৰ সভাপতি, জেনেৰেল ছেক্ৰেটাৰী। মই তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। আদৰণি জনাইছে আজাদ ছাৰে। আৰু এগৰাকী বিশিষ্ট ব্যক্তি সমাজ সেৱক আসমান আলী চাহেব, মই তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু এগৰাকী এই অঞ্চলৰ বিশিষ্ট সমাজ সেৱক আছে আনোৱাৰ হুছেইন চাহেব, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান কৰিছোঁ আনোৱাৰ হুছেইন চাহেবক। আৰু ইয়াৰ লগে লগে মই আজমল হক চৌধুৰী ছাৰক আহ্বান কৰিছোঁ তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে। মাননীয় আমার মুখ্য অতিথি, আমার গৌরব, অসমৰ গৌৰৱ মৌলানা বদৰুদ্দিন আজমল সাহেব, আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খসৰুল ইছলাম সাহেব, মৰকজুল মাৰিফৰ সভাপতি ডক্টৰ শামসুল হক চৌধুৰী সাহেব, মোৰ বন্ধুবৰ ফৰিদ আহমদ, আমার কর্নেল স্যার প্রফেসর রশিদ আহমদ আদিকে প্রমুখ কৰি এই সভাত উপস্থিত আটাইলৈকে মই মোৰ প্ৰণিপাত জনাইছোঁ। আৰু মই এই লাইভলিহুড প্ৰজেক্ট, যাক আমি অসমীয়াত জীৱিকা উপাৰ্জন আঁচনি বুলি কোৱা হয়, তাৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত ব্যক্ত কৰিম বুলি ভাবিছোঁ। যে আমি আজমল ফাউণ্ডেশ্যনত কাম কৰোঁ, কিন্তু আমাক সপোন দেশনৈতিক সামাজিক শৈক্ষিক বাতাবৰণ অনুধাৱন কৰি, যদিও আজমল পৰিয়ালৰ গোটেইখিনি সদস্যই তেনেকুৱা ধৰণৰ, কিন্তু বিশেষভাৱে মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেব তেখেতসকলে যি ধৰণে অনুধাৱন কৰে আৰু ভৱিষ্যত সমাজখন গঢ় দিব বিচাৰে, যি ধৰণে সপোন দেখে, সেই সপোন বাস্তৱায়িত কৰাৰ কাৰণে আমি কেৱল মাত্ৰ সাৰথিহে। তেওঁলোকক কৃতিত্ব দিবই লাগিব, কাৰণ তেওঁলোকে যি ধৰণৰ কথা চিন্তা কৰে আমি কল্পনাই কৰিব নোৱাৰোঁ। দেখোন নিজকে বহুত সৰু, বহুত তুচ্ছ যেন লাগে। মই ইউনিভাৰ্চিটি এখনত কাম কৰিছোঁ, 35 বছৰ কাল শিক্ষকতা কৰিছোঁ, কিন্তু আমি ল'ৰা ছোৱালীক যি ধৰণৰ কথা কৈছোঁ দেখিছোঁ যে আমি বহুত তলৰ খাপৰ চিন্তা চৰ্চালৈ ব্যস্ত, কিন্তু এখেতসকলে কি ধৰণে সমাজখনৰ আমূল পৰিৱৰ্তন কৰিবৰ কাৰণে সপোন দেখে, চেষ্টা কৰে, এয়া কথা আমি যেতিয়া ভাবোঁ আৰু সেই তেওঁলোকৰ সপোনৰ লগত যেতিয়া আমি জড়িত হৈ পৰোঁ, নিজকে বহুত ধন্য বুলি মানো। আৰু মই এই চেগতে তেখেতসকললৈকে মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। তেওঁলোকে এই সপোন দেখক আৰু অসমখন ইয়াৰ জনসাধাৰণৰ আৰ্থ সামাজিক শৈক্ষিক বাতাবৰণ উন্নতিৰ দিশে ধাৱমান হওক, আমি আছোঁ লগত। এই আশাৰেই মই আজি এই লাইভলিহুড প্ৰজেক্ট ভালুগুৰি অঞ্চলত যিটো কৰা হৈছে তাৰ বিষয়ে মই সম্যক কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ।
যিকোনো লাইভলিহুড প্ৰজেক্টৰে উদ্দেশ্য মুখ্যতঃ দুটা। অৰ্থনৈতিকভাৱে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক সহায় সাহায্য দিহা পৰামৰ্শ আদি দি অৰ্থনৈতিকভাৱে সবল কৰা আৰু সমাজত যি প্ৰতিষ্ঠা পাবৰ উপযুক্ত তাক প্ৰতিষ্ঠিত কৰা। আমাৰো নিশ্চয় এই লাইভলিহুড প্ৰজেক্টৰ উদ্দেশ্য সেইটোৱে। আমাৰ ইয়াত আগতে মই কৈ গৈছোঁ, আপোনালোকক কিছুমানে হয়তো মনত ৰাখিছে যে এই ভেলগুৰি অঞ্চলক লৈ আজমল ফাউণ্ডেশ্যনৰ আজমল পৰিয়ালৰ মাল্লা বদৰুদ্দিন আজমল চাহাব, সিৰাজুদ্দিন আজমল চাহাবৰ যি সপোন ইয়াতে ইউনিভাৰ্চিটি এখন স্থাপন কৰা, ইমান বৃহৎ সপোন এটা সফল কৰাৰ লগতে এই অঞ্চলৰ লোকসকলৰ নিশ্চয় কিছু দাবী আছে যে এই মহান কামৰ লগত তেওঁলোকে জড়িত হ'ব, তেওঁলোকৰ সহায় সাহায্য লাগিব, কিন্তু তেওঁলোকৰো কিছু প্ৰাপ্য আছে। আৰু আমাৰ আজমল ফাউণ্ডেশ্যন যিহেতু এনেকুৱা ধৰণৰ প্ৰজেক্ট অলৰেডি চলি আছেই, তেনেকুৱা ক্ষেত্ৰত এই কথাটো বিবেচনা কৰা হ'ল যে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি ভেলগুৰিতে জীৱিকা উপাৰ্জন আঁচনি এটা আমি হাতত ল'ব পাৰোঁ। আৰু সেই মৰ্মে আমি ইয়াতে প্ৰাথমিকভাৱে কিছু কাম কৰিছিলোঁ। আমি আভ্যন্তৰীণভাৱে আমাৰ ইয়াতে কৰ্মচাৰীসকল আছে বা আমিও মাজে মাজে আহিছোঁ, মইতো অলমষ্ট প্ৰায়ে আহোঁ। ইয়াৰে লোকসকলক আমি চাইছোঁ, ঘৰে ঘৰে গৈছোঁ, এই অঞ্চল ঘূৰিছোঁ ফুৰিছোঁ। আমি কিছু সমীক্ষা চলাইছিলোঁ, ছাৰ্ভে কৰিছিলোঁ আমাৰ ফালৰ পৰা। এই ছাৰ্ভে কৰিছোঁ, লগতে ইয়াৰে মানুহবিলাকৰ অৱস্থা দেখিছোঁ। এই গোটেইবিলাক আমি এনালাইচিছ কৰি প্ৰাথমিকভাৱে আমি 15টা ট্ৰেড বাছি লৈছিলোঁ। 15টা বিভাগত এই প্ৰকল্পটো চলিব। তাৰে ভিতৰত আমাৰ ডক্টৰ আজাদ চাহাবে কিছু কথা কৈ গৈছে, যেনেকুৱা মিনি ডায়েৰী ফাৰ্ম আছে, মৎস্য উৎপাদন আছে, আমাৰ নিটিং আছে, এমব্ৰইডাৰী আছে, হেয়াৰ ড্ৰেছাৰ আছে। এই গোটেইবিলাক প্ৰকল্প আমি বাছি লৈছিলোঁ। বাছি লোৱাৰ 3টা ক্ৰাইটেৰিয়া আছিল আমাৰ হাতত। 3টা ক্ৰাইটেৰিয়াৰ ভিতৰত হৈছে যে আমাৰ খেতিভিত্তিক আঁচনি, এই অঞ্চলৰ সৰহ সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত অভিজ্ঞতা আৰু দক্ষতা ভিত্তিক, যেনেকুৱা যিসকলে আমাৰ চিলাই মেচিনৰ কাম কৰি আছে, কাপোৰ চিলাইৰ কাম কৰি আছে, তেওঁলোকৰ এক ধৰণৰ দক্ষতা, আৰু তেওঁলোকে আমি যিকেইজনক চিলেক্ট কৰিছোঁ দেখিছোঁ তেওঁলোকৰ চাৰ্টিফিকেটো আছে আৰু তেওঁলোকে অলৰেডি কাম কৰি আছে আৰু তেওঁলোকৰ চাৰ্টিফিকেটো আছে। আৰু কিছু মানুহ আছে যিসকলে সৰু সুৰা কিবা কিবি কাম কাজ কৰি আছে, বেপাৰ কৰি আছে। এই 3টা বিষয় সামৰি পেলাই আমি 15টা বিষয়ত এই সাহায্য প্ৰদান বা জীৱিকা উপাৰ্জনৰ আঁচনি গ্ৰহণ কৰিছোঁ। তেওঁলোকক আমি এটাই অনুৰোধ কৰিছোঁ যে আমাৰ ফালৰ পৰা যিমানখিনি সহায় সাহায্য সাৰথি লাগে গোটেইখিনি ব্যৱস্থা আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব। একমাত্ৰ অনুৰোধ, তেওঁলোকে যেন এই সুযোগটো, সুবৰ্ণ সুযোগ, এই সুবৰ্ণ সুযোগটো সফল কৰে তেওঁলোকে। মই আগতেও কৈছোঁ, দৰিদ্ৰতা এটা অভিশাপ। এই দৰিদ্ৰ চাকনৈয়াত পৰি, চাইকেলত পৰি এটা জেনেৰেশ্যনৰ পিছত আনটো জেনেৰেশ্যন দুৰ্বিষহ জীৱন যাপন কৰিব লগা হয়। কিন্তু ক'ৰবাত কোনোবা এটা প্ৰজন্মক যদি কিবা সহায় সাহায্য কৰি আগবঢ়াই দিব পৰা যায়, তেতিয়াহ'লে তাৰ পিছৰ যিটো জেনেৰেশ্যন, সেই জেনেৰেশ্যনে এই দাৰিদ্ৰতাৰ কষ্ট ভোগ কৰিবলগীয়া নহয়। তাৰ পৰা মুক্তি দিবৰ কাৰণে আজমল ফাউণ্ডেশ্যনৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আপোনালোকে সফল কৰিব বুলি আমাৰ আশা। আমি 10জন কৃষিভিত্তিক আমি খেতিয়কক কেৰেলা খেতি কৰাৰ কাৰণে বাছনি কৰিছোঁ। 10জনক আমি গাই দিব বিচাৰিছোঁ, জাৰ্চি গাই। মই অকণমান ক'ব লাগিব বুলি ভাবিছোঁ যে এইখিনি আমি গোটেই ডিষ্ট্ৰিক্টত বিচাৰি উলিয়াইছোঁ। এসপ্তাহ মই নিজেও 2-3 দিন গোটেই ডিষ্ট্ৰিক্টটো ঘূৰিছোঁ, বিচাৰিছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব যে 10জনী গাইৰ
গাখীৰ এতিয়া ওলাই আছে আজি আপোনালোকে লৈ গৈ ঘৰত আবেলি খীৰাব লাগিব 10জনী গাইৰ লগত পোৱালি আছে আৰু ইয়াৰ সৰহসংখ্যক আকৌ গাভিনীও হৈছে গতিকে আপোনালোকক কাউ শেড বনাই দিয়া হৈছে গৰুজনী আমি দি আছোঁ ইয়াৰ ওপৰত যিখিনি দানা পানীৰ যিটো খৰচা হ'ব সেইটো আমি দিম আপোনালোকে কেৱল খীৰাব আৰু গাখীৰখিনি বিক্ৰী কৰাৰ ব্যৱস্থাৰ কাৰণেও যিটো আমাৰ পুৰবীৰ ব্যৱস্থা আছে তেওঁলোকে আমাৰ ইয়াত আছেয়ে কাইলৈৰ পৰা তেওঁলোকে আপোনালোকক দেখুৱাব বেচিবৰ কাৰণে আপোনালোকে বেলেগত যাব নালাগে গাই খীৰাব গাখীৰ ৰাখিব 10জনে মিলি পেলাই এক জেগাত ৰাখিব তেওঁলোকে সংগ্ৰহ কৰি লৈ যাব আৰু 10 দিনৰ পিছে পিছে আপোনালোকৰ একাউণ্টত ইয়াৰ দাম যিটো সেইটো ক্ৰেডিট হৈ গৈ থাকিব আমি বিচাৰিছোঁ কেৱল কোৱাৰ্টাৰলি আমাক আপোনালোকে পাছবুকৰ স্টেটমেন্টটো দেখাব এবাৰ যে আমাৰ ইমান উপাৰ্জন আছিলে এতিয়া আমাৰ বেংকত ইমানখিনি হৈছে আমি এইটো দেখা পালেই যথেষ্ট সুখী হ'ম আৰু আমি আগলৈ এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিম যাতে আমি এইবাৰ 10জনীক দিছোঁ অহাবাৰ হয়তো আমি যাতে 25জনক দিব পাৰোঁ এইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আমাক উৎসাহিত কৰক আমি কথা দিছোঁ আমি আকৌ আৰু বেছিকৈ দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম হিতাধিকাৰী আমি কেনেকৈ নিৰ্বাচন কৰিলোঁ মই অকণমান কম যে আমি প্ৰাইমাৰীলি আমাৰ এটা ব্যৱস্থা আছিলে আমি আমাৰ পক্ষৰ পৰা সাৰ্ভে কৰিছিলোঁ সমীক্ষা কৰিছিলোঁ সেই কথাটো আমি কাৰো লগত ৰাজহুৱা কৰা নাই তাৰ পিছত একোটা বিষয়ত বহুত মানুহে আমাৰ ওচৰত দৰখাস্ত দিছিলে তেওঁলোকক আমি লৈ আহিছোঁ তেওঁলোকৰ লগত বহিছোঁ তেওঁলোকৰ ইণ্টাৰভিউ লৈছোঁ তাৰ পিছত আমি তাৰ মাজৰ পৰা সম্ভাৱ্য আমি কেণ্ডিডেটৰ আমি হিতাধিকাৰীৰ শ্বৰ্ট লিষ্ট কৰিছোঁ 10জনৰ মাজৰ পৰা আমি 4জন বাছি লৈছোঁ যে এই 4জন উপযুক্ত যেন আমাক লাগিছে 4জন কৰাৰ পিছত এইটো 2 নম্বৰ পৰ্যায় 3 নম্বৰ পৰ্যায়ত আমি আমাৰ কৰ্মচাৰীসকলৰ মাজৰ পৰা তেওঁলোকৰ ডোৰ টু ডোৰ ভিজিট কৰাইছোঁ যাতে তেওঁলোকৰ আমি ইয়াতে ইণ্টাৰভিউহে লৈছোঁ তেওঁলোকৰ ঘৰত গৈ কি পৰিৱেশ কি কথা কি ইনফৰমেশ্যন আমাক শ্বেয়াৰ কৰিছে সেইবিলাক শুদ্ধ হয় নে নহয় তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্ট আমি লৈছোঁ তাৰপিছত তেওঁলোকৰ ঘৰে ঘৰে গৈ আমাক ৰিপৰ্ট আনি দিছে ৰিপৰ্ট আনি দিয়াৰ পিছত আমি কেতিয়াও ফাইনেল কৰা নাই তাৰ পিছতো এই অঞ্চলৰ কিছু গণ্যমান্য ব্যক্তি আছে যিসকলে আটাইবোৰ হিতাধিকাৰীক চিনি পায় তেওঁলোকৰ লগত আমি গোপনে বহিছোঁ যে এইখন আমাৰ লিষ্ট আপোনালোকে চাওক ইয়াৰ মাজত উপযুক্ত মানুহ কোনোবা অনুপযুক্ত মানুহ আছে নেকি তেওঁলোকে গোটেইখিনি চাই পেলাই যেতিয়া আমাক কৈছে বোলে নাই ইয়াৰে গোটেইখিনি মানুহ এইটো ট্ৰেইনৰ কাৰণে উপযুক্ত তেতিয়াহে আমি তাক ফাইনেল কৰিছোঁ আৰু সেইখিনি মানুহ আমাৰ ইয়াতে আজি মাতি অনা হৈছে 15টা ট্ৰেডৰ মাজত 57জন হিতাধিকাৰী আমি প্ৰথম পৰ্যায়ত বাছি উলিয়াইছোঁ আৰু এওঁলোকে পৰ্যায়ক্ৰমে আমাৰ এই লাইভলিহুড প্ৰজেক্টৰ পৰা সা সুবিধা গ্ৰহণ কৰিব আমি বিশেষ আৰু মই নকওঁ মোৰ কেৱল এটাই আবেদন পুনৰবাৰ দোহাৰিছোঁ আমাক উৎসাহিত কৰক আপোনালোকৰ এই আঁচনি সফল কৰি আপোনালোকৰ উন্নতি হওক আৰু আমাৰ যিসকল ভৱিষ্যত দ্ৰষ্টা যিসকল আমাৰ গাইডিং ফ'ৰ্চ যিসকলে আমাক নেতৃত্ব দিয়ে যিসকলে এই অসমখন আগুৱাই যোৱা বিচাৰে যিসকলে গৰীব দুখীয়া মানুহসকলৰ উন্নতি বিচাৰে যিসকলে সপোন দেখে ডাঙৰ সপোন যাক ৰূপায়ণ কৰাৰ কাৰণে আমি আছোঁ তেওঁলোকৰ এই সপোন সাৰ্থক কৰাৰ কাৰণে মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ মোল্লা বদৰুদ্দিন আজমল চাহাব সিৰাজুদ্দিন আজমল চাহাব তেওঁলোকৰ এই সপোনক বাস্তৱায়িত কৰক আমি আপোনালোকৰ লগত আছোঁ আপোনালোকে আমাক সহায় কৰক এইখিনি কৈয়ে পুনৰবাৰ মিনতি জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰফেচাৰ আজমল হক চৌধুৰী ছাৰলৈ ছাৰে খুব সুন্দৰকৈ গোটেই প্ৰজেক্টটোৰ বিষয়ে গোটেই প্ৰকল্পটোৰ বিষয়ে আপোনালোকৰ ওচৰত ব্যক্ত কৰিছে আমাৰ মাজত মঞ্চত আহি আসন গ্ৰহণ কৰিছে হোজাই জিলা AIUDF-ৰ সম্পাদক মাননীয় আব্দুল হাই মীৰ
মই আব্দুল হামিদ সাহেবক এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ কাৰণে আহ্বান কৰিছোঁ। আদৰণি জনাইছে আজমল ফাউণ্ডেশ্যনৰ এক্সিকিউটিভ আনচাৰুলে। মই আনচাৰুলক আহ্বান কৰিছোঁ আব্দুল হামিদক এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ কাৰণে। ইয়াৰ পিছতে আছে আজমল মডাৰ্ণ ৰেচিডেন্সি স্কুলছ ভেলুগুৰিৰ ছাত্ৰসকলে এটা গীত পৰিৱেশন কৰিব। আমি বহু সময় ভাষণ শুনিছোঁ, আপোনালোকে বহু সময়ৰ পৰা ৰৈ আছে, আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন এইসকল ছাত্ৰৰ এটি গীত শুনি লওঁ। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। बेला गुलाब दूरी चंपा चमेली, बेला गुलाब दूरी चंपा चमेली, प्यारे प्यारे फूल फूटे माला में के, प्यारे प्यारे फूल फूटे माला में के। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। कोयल की कोक न्यारी पापाये की ढेर प्यारी, कोयल की कोक न्यारी पापाये की ढेर प्यारी, गारी मिटराना बुलबुल राग मगर एक है, गारी मिटराना बुलबुल राग मगर एक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। गंगा यमुना ब्रह्मपुत्र कृष्ण कावेरी, गंगा यमुना ब्रह्मपुत्र कृष्ण कावेरी, जाग मिल गई सागर में हुई सब एक है, जाग मिल गई सागर में हुई सब एक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। ছাত্ৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্পষ্টীকৰণটো অকণমান দিয়াটো ভাল হ'ব। সাংবাদিক বন্ধুসকল আছে, আচলতে ছাত্ৰ কেইজনেহে কনফিউজন হৈ গৈছে। আচলতে এইটো অসম সংগীত পৰিৱেশন নাছিল আৰু এজেণ্ডাটো নাই, আচলতে এই গীতটোৱে আছিল। তেওঁলোকৰ অকণমান অসুবিধা হৈছে। ছাত্ৰসকলে পুনৰবাৰ মই ধন্যবাদ আৰু মৰম যাচিছোঁ খুব ধুনীয়াকৈ গীতটো পৰিৱেশন কৰাৰ কাৰণে। ইয়াৰ পিছত আছে আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ সঞ্চালক ডক্টৰ খচৰুল ইছলাম ছাৰ। খচৰুল ইছলাম ছাৰে এই গোটেই প্ৰজেক্টটোৰ ওপৰত তেখেতে বক্তব্য ৰাখিব, কেনেকৈ এই প্ৰজেক্টটো আগবাঢ়িছে। মই ছাৰ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ।
আসসালামু আলাইকুম, নমস্কার। আমার আজির এই মহতি সভার মুখ্য আকর্ষণ ধুবুৰীৰ সম্মানীয় সাংসদ আজমল ফাউন্ডেশনের তথা আজমল CSR মুরব্বী মহাবদরুদ্দিন আজমল সাহাব, মরকাজুল মারিফর কার্যকরী সভাপতি ডক্টর শামসুল হক চৌধুরী সাহাব, আমার আজমল গ্রুপ অফ ইনস্টিটিউশনের একাডেমিক ডাইরেক্টর রিটায়ার্ড কর্নেল সমীর কাঞ্জিলাল স্যার, প্রফেসর আজমল হক চৌধুরী সাহাব, প্রফেসর রশিদ আহমদ সাহেব সমন্বিতে আমার এই মঞ্চত আমন্ত্রিত অতিথিসকল, গোটেই বেলুগুৰি অঞ্চলৰ ইয়াতে সমবেত ৰাইজ, আজিৰ এই সভা এইটো গতানুগতিক সভা নহয়, এইটো এটা বিশেষ ধৰণৰ সভা, যি সভাতে আমাৰ আজমল পৰিয়ালৰ যিসকল মুৰব্বী আছে, আমাৰ গ্ৰুপ চেয়াৰমেন আমিৰুদ্দিন আজমল সাহাবৰ পৰা আৰম্ভ কৰি ফখৰুদ্দিন আজমল সাহাব, মৌলানা বদৰুদ্দিন আজমল সাহাব, সিৰাজউদ্দিন আজমল সাহাব আৰু মৰহুম নাজিৰ আজমল সাহাবৰ পৰিয়ালৰ যিটো তেওঁলোকৰ সমাজ কল্যাণমূলক চিন্তাধাৰা, সেই চিন্তাধাৰাৰ এটা প্ৰতিফলনমূলক সভা হৈছে আজিৰ সভাটো। কিয়নো আমাৰ আজমল পৰিয়ালে গোটেই অসমত বিশেষভাৱে শিক্ষাৰ উন্নতি, স্বাস্থ্যৰ উন্নতি, মানুহৰ জীৱিকা আৰু আৱাস গৃহ এইকেইটাকে গুৰুত্ব দি পেলাই বেলেগ বেলেগ কাম কাজ আমাৰ আজমল ফাউণ্ডেশ্যন, মৰকাজুল মাৰিফ আৰু আজি আব্দুল মজিদ মেমৰিয়েল হস্পিটেলৰ জৰিয়তে কৰি আহিছে। ইয়াতে কাকো এইবিলাক কাম কাজ সম্পৰ্কে নতুনভাৱে কোৱাৰ একো নাই। আমি হোজাই জিলাৰে মানুহ, আমি চবেই জানো আজমল পৰিয়ালে গোটেই কেইখন অৰ্গেনাইজেশ্যনৰ জৰিয়তে কিমান বহলভাৱে সমাজ কল্যাণমূলক কাম কাজখিনি চলাই গৈ আছে। ইয়াতে আটাইতকৈ গুৰুত্ব শিক্ষাত দিয়া হৈ আছে আৰু আমাৰ আজমল ফাউণ্ডেশ্যন, মৰকাজুল মাৰিফ আৰু হাম হস্পিটেলৰ জৰিয়তে 70খনৰো অধিক শিক্ষানুষ্ঠান অসমৰ চুকে কোণে চলাই যোৱা হৈছে আৰু তাৰ ৰিজাল্ট সম্পৰ্কে আমি জানো। আমাৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন, BEd কলেজ, আমাৰ আজমল ল কলেজ, আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যন, মাৰ্কাজ গ্ৰুপ অফ ইনষ্টিটিউশ্যন, এই কেইখনৰ ৰিজাল্টটো অসমৰ চুকে কোণে সকলোৱে গম পাইছে। ইয়াৰ উপৰি আমাৰ আজমল ছুপাৰফৰ্টিৰ জৰিয়তে যোৱা বছৰ 22জনে ডক্টৰ হ'ব পাৰিছে আৰু এইবাৰ 80জনৰো বেছি ল'ৰা ছোৱালীয়ে মেডিকেলত এডমিশ্যন পাইছে, যিটো অকলে হোজাইৰ কাৰণে নহয়, হোজাই জিলাৰ কাৰণে নহয়, অসমৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু এইখিনি সম্ভৱ হৈছে আমাৰ আজমল পৰিয়ালৰ কাৰণে আৰু আজমল CSR অৰ্গেনাইজেশ্যন কেইখন টকাৰ কাৰণে। আৰু এই শিক্ষাৰ দিশটো আৰু আগবঢ়াই লৈ গৈ পেলাই বিশ্ববিদ্যালয় পৰ্যায়লৈ যাবৰ কাৰণে ইতিমধ্যে আমাৰ আজমল পৰিয়ালে সিদ্ধান্ত লৈছে আৰু এই বিশ্ববিদ্যালয়ৰ এটা প্ৰজেক্ট আমাৰ অতি সৌভাগ্যৰ কথা এই বেলুগুৰি অঞ্চলতেই হ'ব। আৰু ইতিমধ্যে আমাৰ বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেব তেওঁলোকে ঘোষণা কৰিছে। আৰু এইটো আমাৰ বেলুগুৰি, গোটেই বৃহত্তৰ বেলুগুৰি অঞ্চলৰ কাৰণে সৌভাগ্যৰ কথা। আৰু আমাৰ ট্ৰাষ্টিসকলে বা আজমল পৰিয়ালে এই বেলুগুৰি অঞ্চলটো বাছি লোৱাৰ এটা কাৰণ আছে। আমি বিচাৰিলে আমি এটা কমিউনিটি থকা কোনোবা অঞ্চলত আমি দিব পাৰিলো হয়, কিন্তু তেওঁলোকে গোটেই হোজাই ডিষ্ট্ৰিক্টখন চাই পেলাই আটাইতকৈ এটা অঞ্চল পাইছে য'ত সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে আছে। ইয়াতে মুছলমান মানুহ আছে, ইয়াতে সতনামী মানুহ আছে, ইয়াতে অসমীয়া মানুহ আছে, ইয়াতে বেংগলী মানুহ আছে, নেপালী মানুহ আছে। এনেকুৱা এই বৃহত্তৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ইমান বছৰৰ পৰা থাকি আছে আৰু ইয়াতে আটাইতকৈ পিছপৰা এই গোটেই জাতি জনগোষ্ঠীসকল ইয়াতে আছে, যাৰ কাৰণে এই গোটেইখিনি দেখি পেলাই এই অঞ্চলটো বাছি লোৱা হৈছে। আৰু আমি সকলোৰ পৰা যিটো সহযোগিতা পাই আছো, এই অঞ্চলটোত ইতিমধ্যে এইখন আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল আৰম্ভ কৰা হৈছে যোৱা বছৰৰ পৰা, আৰু লাহে লাহে প্ৰতি বছৰ এইখন আগবাঢ়ি যাব। আৰু আমি আশা কৰিছো অনতিপলমে এই স্কুলখন এটা ডাঙৰ স্কুল হিচাপে ইয়াৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে সুযোগ দি পেলাই ইয়াৰ ব্যৱস্থাটো কৰা হৈ আছে। ইতিমধ্যে আমি এই স্কুলখনৰ কাৰণে কেৰালাৰ এজন প্ৰিন্সিপাল নিযুক্ত কৰা হৈছে। 2 এদিনতে এই প্ৰিন্সিপালজন আহি যোগ দিব আৰু অতি আদৰ্শ এখন ইনষ্টিটিউশ্যন, এখন বিদ্যালয় হিচাপত স্থাপন কৰা হ'ব, যি
শিক্ষা ব্যৱস্থা গুৱাহাটী নহয় বাহিৰত গৈ পেলাই পোৱা নাযায় এই ব্যৱস্থাটো ইয়াতে পাব আৰু এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এই ব্যৱস্থাটো আমাৰ বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেবতে কৰি আছে আৰু এইখিনি অতি কম সময়ৰ ভিতৰত আপোনালোকে সুবিধাটো পাব ইয়াৰ উপৰিও জীৱিকাৰ দিশত আমি বিশেষ ব্যৱস্থা লোৱা হৈছে আৱাস গৃহ যিটো আমি এই অঞ্চলৰ দুখীয়া ৰাইজসকলৰ কথা অনুভৱ কৰি পেলাই আমাৰ ট্ৰাষ্টিসকলে আমাৰ ডোনাৰ অৰ্গেনাইজেশ্যন কেইখনৰ লগত যোগাযোগ কৰি আমি ইতিমধ্যে এই অঞ্চল কেইখনত খালি এই বেলুগুৰি গাঁও যিটো সকনজুৰি বুলি সৰু জাগা কোৱা হয় তাতে 113খন ঘৰ দিয়া হৈছে 113খন ঘৰ দিয়া হৈছে আৰু 2 কোটিৰো অধিক টকাৰ দ্বাৰা এই ঘৰকেইখন নিৰ্মাণ কৰি উলিওৱা হৈছে মই আশা কৰো যিসকলে ঘৰ পাইছে ইয়াতে আছে আপোনালোকে অলপ থিয় হওক যিসকলে ঘৰ পাইছে থিয় হওকচোন যিসকলে আপোনালোকে ঘৰ পাইছে থিয় হওক আপোনালোকে সৌভাগ্যৱান আপোনালোকক আমি ধন্যবাদ যাচিছো ইয়াৰ এই 113খন দি পেলাই শেষ হোৱা নাই এই 2 কোটি টকাৰ ঘৰ দি পেলাই আমাৰ শেষ হোৱা নাই এইটো আৰম্ভণিহে এইটো প্ৰথম পৰ্যায়ত দিয়া হৈছে আমি এই অঞ্চলৰ মুৰব্বীসকলক মাতি পেলাই আমি সভা কৰি পেলাই কৈছিলো আপোনালোকে যিহল অতি দুখীয়া তেওঁলোকক দিয়ক তাৰ পিছত দ্বিতীয় পৰ্যায় চতুৰ্থ পৰ্যায় যিসকলৰ পকী ঘৰ নাই চৰকাৰৰ পৰা নাপায় তেওঁলোকৰ সকলোকে এখন ঘৰ দিয়াৰ ইতিমধ্যে ব্যৱস্থাপনা আমাৰ আজমল পৰিয়ালে লৈছে যিসকলে পোৱা নাই আপোনালোকে মৰ্মাহত নহব আপোনালোকে দুখ নাপাব আমি পৰ্যায়ক্ৰমে সবকে দিয়াৰ ব্যৱস্থা ইনশাআল্লাহ কৰা হ'ব তৃতীয়তে আমাৰ যেটো আজমল পৰিয়ালে সদায় চিন্তা কৰি থাকে আমাৰ অসমৰ ৰাইজ দুখীয়া পিছপৰা অঞ্চলৰ ৰাইজ অতি গৰীব তেওঁলোকৰ জীৱিকাৰ কাৰণে অতি কষ্ট কৰিব লগা হয় এই অঞ্চলৰ মানুহখিনি বেছিভাগ মানুহখিনিয়ে দিন মজুৰি কৰে পাত্তৰ বাংগে তেওঁলোকে খেতি কৰে আৰু এনেকুৱা হৈছে আমি দেখা পাইছো যেতে এই প্ৰজেক্টটো লৈ পেলাই আমি চিন্তা ধাৰণা আৰম্ভ কৰিলো বহুত জায়গাৰ পৰা আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব লৈ আবেদন আহিছিলে এই প্ৰজেক্ট বিলাক আমাৰ তাতে দিয়া হোক গোটেই অসমৰ বেলেগ জায়গাৰ পৰা তেওঁলোকলৈ আবেদন আহিছিলে কিন্তু তেওঁলোকে দেখিলে আটাইতকৈ পিছপৰা অঞ্চল এইটো হৈছে আৰু যেহেতু এইখিনি ঠাই এটা ডাঙৰ প্ৰজেক্ট কৰা হ'ব ফাৰ্স্ট অধিকাৰ বা হক যিটো হৈছে এই অঞ্চলৰ মানুহখিনিৰ আছে গতিকে এই প্ৰজেক্টটো পৰীক্ষামূলকভাৱে ইয়াতে আৰম্ভ কৰা হৈছে পাইলট প্ৰজেক্ট হিচাপত আৰু এই প্ৰজেক্টৰ আন্ডাৰত আমি 57 জন মানে এনেকুৱা দুখীয়া ৰাইজক বাছি উলিওৱা হৈছে আৰু প্ৰথম পৰ্যায়ত এই প্ৰজেক্টটো কৰা হ'ব আৰু এই প্ৰজেক্টটো সফল হোৱাৰ পিছত অকলে বাকি যিসকল আছে বেলুগুৰি অঞ্চলত তেওঁলোকে সামৰি নহয় আমাৰ যমুনামুখ অঞ্চলক সামৰি নহয় আমাৰ হুজাই জিলা অকলে সামৰি নহয় গোটেই অসমতে এই প্ৰজেক্টটো বিয়পাই দিয়া হ'ব যাতে মানে যিসকল মানুহ জবলেছ যিসকল মানুহৰ জীৱিকাৰ ব্যৱস্থা নাই তেওঁলোকে এই ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ ব্যৱস্থা কৰা হ'ব আজি এই 57 জন হিতাধিকাৰীৰ কাৰণে আমাৰ ট্ৰাষ্টিসকলৰ ফালৰ পৰা যোগাযোগ কৰি পেলাই মানে 70 লক্ষ টাকাৰ প্ৰজেক্ট আজি এই প্ৰগ্ৰামৰ জৰিয়তে আমাৰ উদ্বোধন হ'ব আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেবে উদ্বোধন কৰিব আমি এই সুযোগতে যিসকলক ইতিমধ্যে আমাৰ প্ৰফেসৰ আজমলক চৌধুৰী সাহেব যিজন প্ৰজেক্টৰ দায়িত্বত আছে তেখেতে টিম লৈ ইয়াতে দিনে ৰাতি বহি এজন মানুহৰ লগত এবাৰ নহয় কেইবাবাৰো কথা পাতি আপোনালোকে দেখিছে এখন নহয় কমসে কম 300 মানুহৰ ইন্টাৰভিউ লৈছে আৰু তাৰ পিছৰ পৰা পৰীক্ষামূলক প্ৰজেক্টৰ কাৰণে 57 জনক বাছি লোৱা হৈছে আৰু যিসকলে পোৱা নাই আপোনালোকে অলপ ধৈৰ্য ধৰি থাকিব আপোনালোকৰ সবৰ কাৰণে ব্যৱস্থা হ'ব কিন্তু আমাৰ এটাই মানে কন্ডিশন যে এই যিসকলক দিয়া হৈছে তেওঁলোকে এই প্ৰজেক্টৰ জৰিয়তে যাতে জীৱিকাৰ ব্যৱস্থা কৰে আমি যিসকল কৃষি কাৰ্যত দেখা পাইছো যিসকলে খেতিৰ কাম কৰি আছে বহুতে লোন লৈ পেলাই কেৰেলা খেতি কৰে আমাৰ কাদিৰ চাচা আছে বা আৰু মুৰব্বীসকল আছে তেওঁলোকে আমাক জনাইছে যে এই মানুহখিনিয়ে লোন সুদত পইচা লৈ পেলাই খেতি কৰে আৰু খেতি কৰি অলপ পইচা ফুট দি পেলাই তেওঁলোকে মাত্ৰ অলপ টকা পায়
তো গতিকে 30-40,000 টকাৰ যিটো লোন ল'ব লাগে সুদ ল'ব লাগে এইটো যদি আমাৰ ফালৰ পৰা ব্যৱস্থা দিয়া হয় গোটেইটো এই পৰিয়ালটো পাব 80 পৰা 1 লাখ টকা লৈ তেওঁলোকে ইনকাম এটা বছৰত কৰিব পাৰিব গতিকে আমি এই পৰিয়ালবিলাকক এনেকুৱা কাৰোবাৰ কাৰণে 40,000 টকা কাৰোবাৰ কাৰণে 50,000 টকা গাই গৰু দিয়া হৈছে 60 পৰা 80,000 টকা আৰু আমি আশা কৰিছো 6 মাহৰ ভিতৰত এই প্ৰজেক্ট সফল হ'ব আৰু গোটেই অসমৰ কাৰণে এটা মেগা প্ৰগ্ৰাম আমি জীৱিকা নিৰ্বাহৰ কাৰণে আজমল মেছিভ লাইভলিহুড মিছন যেটো লোৱা হ'ব ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় মহাবদৰুদ্দিন আজমল সাহেব পৰিয়ালে তেওঁলোকে এই সপোনটো দেখি আছে গতিকে মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছো আপোনালোকে বেলুগুৰি ৰাইজ আর এই অঞ্চলৰ অচৰপাজৰ ৰাইজ আপোনালোকে সৌভাগ্যৱান আপোনালোকে নাভাবিব যে আপোনালোকে দুখীয়া ওপৰৱালাই আল্লাহ তাআলা ভগৱানে আপোনালোকৰ কাৰণে এটা সৌভাগ্যৰ দুৱাৰ খুলি দিছে আৰু যেটোৰ কাৰণে আমাৰ আজমল পৰিয়ালে ইমান ডাঙৰ এটা প্ৰজেক্ট লৈ আহিছে আজি আমাৰ মহাবদৰুদ্দিন আজমল সাহেবৰ ৰাজনীতিৰ ডাঙৰ প্ৰগ্ৰাম আছিলে তেখেতে গোটেই প্ৰগ্ৰাম কেইটা বাদ দি পেলাই আজি এই প্ৰগ্ৰামটোৰ কাৰণে অকলে ইয়াতে আহিছে যে বেলুগুৰি ৰাইজৰ হাতত তেওঁলোকৰ ৰুজি ৰোজগাৰৰ জীৱিকা নিৰ্বাহৰ কাৰণে এটা প্ৰজেক্ট হাতত তুলি দিব আৰু যিটো প্ৰজেক্টৰ জৰিয়তে গোটেই অসমখন এটা সেউজীয়া হৈ পৰিব আৰু সেই ব্যৱস্থাটোৰ কাৰণে আজি তেখেতে ইয়াতে আহিছে মই বিশেষভাৱে আপোনালোকৰ সবকে অনুৰোধ কৰিছো আপোনালোকৰ মানে কিবা যদি মনত হেৰি থাকে সেইখিনি নোপোৱাৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰি থাকক সবৰ কাৰণে ব্যৱস্থা কৰা হৈ আছে আৰু আমি লাহে লাহে এই প্ৰজেক্টটো আমি এটা ডাঙৰ প্ৰজেক্ট হিচাপে লম ইয়াতে এটা পৰিয়ালো নাথাকে যিসকলৰ জীৱিকাৰ কোনো ব্যৱস্থা নাই তেওঁলোকক আমি বাদ দি পেলাই এই প্ৰজেক্টটো কৰো আমি আশা কৰিছো সবৰ কাৰণে এনেকুৱা ব্যৱস্থা লৈ অহা হ'ব আৰু এই প্ৰজেক্ট এটা সফল হোৱাৰ কাৰণে অকলে হিতাধিকাৰী নহয় আপোনালোকে সহযোগ কৰক আজি আজমল পৰিয়ালে এই 113টা ঘৰ ইয়াতে নিদিলেও চলিলে হয় এই প্ৰজেক্টটো ইয়াতে নিদিলেও চলিলে হয় এই লাইভলিহুড জীৱিকাৰ প্ৰজেক্টটো ইয়াতে নিদিলেও চলিলে হয় কোনো বাধ্যবাধকতা দিয়া নাই তেওঁলোকৰ যেটো সমাজ সেৱাৰ কাৰণে যেটো আগ্ৰহ সেই আগ্ৰহৰ কাৰণে আৰু বেলুগুৰি অঞ্চলৰ ৰাইজৰ দুৰ্দশাখিনি সন্মুখত ৰাখি পেলাই এই প্ৰজেক্টটো লোৱা হৈছে গতিকে কোনোবাই যদি বেলেগকে বুজায় আপোনালোকে সেইখিনি কথা নকৈ পেলাই আপোনালোকে আমি যেটো কৈছো ইতিমধ্যে আমাৰ টিমৰ পৰা যেটো কোৱা হৈছে এইটো শুনি পেলাই ধৈৰ্য ধৰি থাকক আপোনালোকে সবে ইয়াৰ পৰা উপকাৰ কৰিব লাভৱান্বিত হ'ব এইখিনি কৈ পেলাই আপোনালোকে যিসকলে এই প্ৰজেক্টৰ অংশ ল'ব পাৰিছে তেওঁলোকক বিশেষভাৱে আমি ধন্যবাদ যাচিছো আৰু শলাগ ল'ব বিচাৰিছো আশা কৰিছো আপোনালোকে অতি যত্ন সহকাৰে এই প্ৰজেক্ট এটা সফল কৰি তুলিব আৰু ইতিমধ্যে আমি দেখা পাইছো যিসকলে এই কেৰালা খেতিটো ইতিমধ্যে আৰম্ভ কৰা হৈ গৈছে আৰু যথেষ্ট আগবাঢ়ি গৈছে কিছুদিনৰ পিছত ইয়াতে ফল লাগিব গতিকে এই ফলখিনিৰ দ্বাৰা এই প্ৰজেক্ট কেইটাৰ জৰিয়তে এই অঞ্চলত এটা আমূল পৰিৱৰ্তন আহিব এইখিনি আশা কৰি পেলাই সকলোকে ধন্যবাদ যাচি সকলোৰ সহযোগিতা কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছো ধন্যবাদ জ্ঞাপন কৰিছো আজমল ফাউণ্ডেশ্যনৰ মাননীয় সঞ্চালক ডক্টৰ খসৰুল ইছলাম ছাৰক আমি এটা অন্য কাৰ্যসূচীলৈ আগবাঢ়িছো এবাৰ আমাৰ হাতত আছে কিছু চেক বিতৰণ আমি কিছু বেনিফিচিয়াৰী আছে আমি তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ কৰিম আৰু তেওঁলোকে যাতে কম সময়ৰ ভিতৰতে উঠি আহে মঞ্চলৈকে মই পোনপ্ৰথমে মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছো চাহপাত বিক্ৰেতালৈ বিশেষ সাহায্য এই সাহায্য এবাৰ লাভ কৰিছে ধনবাই সাতনামী মই ধনবাই সাতনামীক মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছো আৰু তেখেতক চেক প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমল সাহেবে এয়া মঞ্চত ধনবাই সাতনামী তেখেতে লাভ কৰিছে 48,000 লাভ কৰিছে চাহপাত বিক্ৰেতাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো এয়া মঞ্চত ধনবাই সাতনামী ইয়াৰ পিছত আছে ই ৰিক্সাৰ বেনিফিচিয়াৰী সকলৰ মই নামবোৰ কৈ দিম আপোনালোকে
মঞ্চলৈ আহিব এজন এজনকৈ মই পোনপ্ৰথমে ই ৰিস্কাৰ ৰোহিত সাতনামী নুৰ হুছেইন দীপ বৰা মজিবুৰ ৰহমান আমিৰ উদ্দিন এই পাঁচোজনকে মই মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছো মই আকৌ নামবোৰ কৈ দিছো ৰোহিত সাতনামী নুৰ হুছেইন দীপ বৰা মজিবুৰ ৰহমান আমিৰ উদ্দিন এওঁলোকে লাভ কৰিছে ই ৰিস্কা ইয়াৰ পিছত মঞ্চলৈ আহিব বেনিফিচাৰী অফ জাৰ্চি ইণ্ডিয়ান ক্ৰছ কাউ ফাৰ্মৰ ক্ষুদ্ৰ দুগ্ধ ফাৰ্ম আৰু জাৰ্চিৰ কাৰণে মই নামবোৰ মাতি দিছো চন্দন দাস সাতনামী আবু হানিফা আব্দুল শাহিদ রুস্তম আলী প্রদীপ সাতনামী হজরত আলী সাইনাৰা বেগম মই আটাইকেইজনকে মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছো লগতে আছে মহেশ্বৰী সাতনামী প্ৰেমেশ্বৰী সাতনামী আব্দুল মালিক মহেশ্বৰী সাতনামী প্ৰেমেশ্বৰী সাতনামী আব্দুল মালিক আটাইকেইজনকে মই মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছো আৰু আজিৰ মুখ্য অতিথি মাননীয় মৌলানা বদৰুদ্দিন আজমল চাহেবৰ হাতৰ পৰা তেওঁলোকৰ চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছো প্ৰতিজনে ইয়াত প্ৰতিজনে পাইছে 176 1,76,000 তেওঁলোকে লাভ কৰিছে প্ৰতিজনে এবাৰ আহিছে ক্ষুদ্ৰ শ্বপকিপাৰ ক্ষুদ্ৰ দোকানী সকললৈ শ্বপকিপাৰ সকললৈ বিশেষ সাহায্য আগবঢ়োৱা হৈছে মই নাম কৈ দিছো কৰণীয় নমশূদ্ৰ বাবুলাল সাতনামী কৰণীয় নমশূদ্ৰ কৰণীয় নমশূদ্ৰ বাবুলাল সাতনামী কাৰণ্য নমশূদ্ৰ আৰু বাবুলাল সাতনামী $1,48,000 কৰি লাভ কৰিছে পাৰ হেড তেওঁলোকে লাভ কৰিছে 1,48,000 ইয়াৰ পিছত মঞ্চলৈ আহিব চিলাই মেচিন বিতৰণ কৰিব চিলাই মেচিনৰ চেক গ্ৰহণ কৰিব বেনিফিচাৰী পাৰ হেডে প্ৰতিজনে লাভ কৰিছে চিলাই মেচিনৰ 1,13,400 টকাকৈ মই বেনিফিচাৰী নাম কৈ দিছো ঝৰ্ণা নমশূদ্ৰ উৰ্মিয়া খাতুন মঞ্জুৱাৰা বেগম আৰু ফাতিমা বেগম মই ঝৰ্ণা নমশূদ্ৰ উৰ্মিয়া খাতুন মঞ্জুৱাৰা বেগম আৰু ফাতিমা বেগম এই আটাইকেইগৰাকীকে চেক গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান কৰিছো এই চেকত আছে 1,13,400 টকা
ইয়াৰ পিছত মঞ্চলৈ আহিব ফিছ ফাৰ্মিং। ফিছ ফাৰ্মিঙত মই মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছোঁ হৰেন্দ্ৰনাথ দাহাৰীয়া, মনসুৰ আলী, আৰাজ আলী। এওঁলোকে লাভ কৰিছে 1,12,350 টকাকৈ। 1,12,350 টকাকৈ লাভ কৰিছে। এওঁলোক হৈছে হৰেন্দ্ৰনাথ দাহাৰীয়া, মনসুৰ আলী, আৰাজ আলী। ইয়াৰ পিছত আছে মিনি ডাৰ্ক ফাৰ্ম। মিনি ডাৰ্ক ফাৰ্মৰ ৰাজু সাতনামী, আজমল আলী, ফিৰোজা খাতুন। তেওঁলোকক মই মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু এই চেকত আছে 59,400। প্ৰতিজনৰে গাই প্ৰতি এজনকৈ পাব 59,400। এবাৰ ফিছ ভেণ্ডৰ বেনিফিচিয়াৰী অফ ফিছ ভেণ্ডৰ্ছ মই তেওঁলোকক মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছোঁ। গোবিন্দ সাতনামী, 1,06,800 টকা পাৰ হেডকৈ তেওঁলোকে লাভ কৰিছে। এইটো লাভ কৰিছে ফিছ ভেণ্ডাৰ হিচাপত। ইয়াৰ পিছত আছে টি ষ্টল। টি ষ্টলৰ মই এজনে লাভ কৰিছে 40,000কৈ। টি ষ্টল চাহ দোকানী, চাহ ব্যৱসায়ী, তেওঁলোকৰ এজনে লাভ কৰিছে 40,000কৈ, হবিবুৰ ৰহমান আৰু নজৰুল ইছলাম। ভেজিটেবল ভেণ্ডৰ্ছ টি ষ্টলৰ প্ৰতিজনে লাভ কৰিছে 40,000কৈ। তিনিজন আছে আৰু তেওঁলোকে 40,000কৈ লাভ কৰিছে। এবাৰ আহিব ভেজিটেবল ভেণ্ডৰ্ছ। প্ৰতিজনে লাভ কৰিছে 1,07,000কৈ। 1,07,000কৈ লাভ কৰিছে। মই ভেজিটেবল ভেণ্ডৰ্ছৰ বেনিফিচিয়াৰীসকলক চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু তেওঁলোকে লাভ কৰিছে 1,07,000কৈ। মিল্ছ কাউ ফাৰ্মিঙৰ কাৰণে গৰুৰ গাখীৰ কেৰেলাৰ খেতি কৰা ফাৰ্মৰ খেতিয়কসকল, তেওঁলোকক মই মঞ্চত আহিবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু তেওঁলোকে
চেক গ্ৰহণ কৰিব প্ৰতিজনে লাভ কৰিছে 45,000 কৈ প্ৰতিজন কেৰালাৰ খেতিয়ক তেওঁলোকে লাভ কৰিছে 45,000 কৈ মই তেওঁলোকক আজিৰ সভাৰ মুখ্য অতিথি মহোদয়ৰ হাতৰ পৰা চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছো হাঁহি দিব দেই অলপ হাঁহি দিব আপোনালোকে এয়া মঞ্চত চেক গ্ৰহণ কৰি আছে প্ৰতিগৰাকী খেতিয়কে লাভ কৰিছে 45,000 কৈ টকা 12জন খেতিয়কে লাভ কৰিছে 45,000 কৈ ইয়াৰ পিছত আছে চাইকেল ৰিপেয়াৰিং চেণ্টাৰলৈ এজন আছে তেওঁ লাভ কৰিছে 80,000 টকা ইছাক আলী মই তেখেতক চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছো তেখেতে লাভ কৰিছে 80,000 টকা চেষ্টা কৰিব এয়া মঞ্চত চেক গ্ৰহণ কৰি আছে ইয়াৰ পিছত ফ্ৰুটছ ভেণ্ডৰ্ছ আছে এজন আছে নাছিৰ উদ্দিন তেওঁ লাভ কৰিছে 95,000 95,000 লাভ কৰিছে নাছিৰ উদ্দিনে মই তেখেতক চেক গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছো ফাৰ্মাচী বিফ্ৰম কৰি এই অঞ্চলৰ জয়নাল উদ্দিনে ফেলগুৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে আৰু আজমল ফাউণ্ডেশ্যনে এখন ফাৰ্মাচীৰ কাৰণে তেখেতলৈ আগবঢ়াইছে 1,67,800 তেখেতে লাভ কৰিছে আৰু আজি চেক গ্ৰহণ কৰা প্ৰতিগৰাকী খেতিয়ক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই অতিথিসকলক আকৌ পুনৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছো ধন্যবাদ মই অতিথিসকলক মঞ্চত আকৌ পুনৰবাৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছো